নমস্কাৰ প্ৰাথমিক তথ্য চেনেলত সকলোকে স্বাগতম জনাইছোঁ ডিৰ এল পি 5550টা পোষ্টৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন ডিটেইল ছাবমিট কৰাৰ কথা কৈছিলে আৰু সেইটো 11 তাৰিখৰ পৰা 14 তাৰিখলৈকে মানে আজি লাষ্ট ডেট ডিটেইলসমূহ ছাবমিশ্যনৰ কথা কোৱা হৈছিল কাৰণ ফাইনেলাইজেশ্যন অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ মানে এল পি ইউ পিৰ ফাইনেলাইজেশ্যন যি প্ৰচেছ আছে সেইটোৰ কাৰণে তলত দিয়া ডিটেইলসমূহ ভৰাব দিছিলে ৰেজিষ্ট্ৰেশ্যন নম্বৰ এনৰোলমেণ্ট নম্বৰ ইয়াৰ অফ পাছিং সেশন আধাৰ আৰু এছএছএলসি এক্সামিনেশ্যনৰ কিছুমান ডিটেইলছ এই ডিটেইলসমূহ যে দিয়াৰ কথা হৈছিল এই ডিটেইলসমূহ কিহৰ কাৰণে দিয়া হৈছিল ফাইনেলাইজেশ্যনৰ কাৰণে আৰু এটো কি ওভাৰলেপিঙৰ কামত হেল্প কৰিব নেকি হয় কাৰণ ইয়াতে যে ৰেজিষ্ট্ৰেশ্যন নম্বৰ এছএছএলসি দিয়াৰ কথা কোৱা হৈছে তাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু যেটো বেটাৰমেণ্টৰ এনৰোলমেণ্ট নম্বৰ আৰু এছএছএলসি এক্সামিনেশ্যনৰ যি ৰোল নম্বৰ কিন্তু সবৰ এক থাকিব যিহতে গ্ৰেড 3 পাইছে আৰু যিসকলে জিটি পিজিটি তেওঁলোকে হাই সেকেন্ডাৰী কিন্তু মেনশন কৰিব লাগিব তাৰ মানে ইয়াতে এটা কথা আমি চিন্তা কৰিব লগা আছে যদি ওভাৰলেপিঙৰ ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিল যে ওভাৰলেপিঙৰ কামটো এটা ওভাৰলেপিং নহয় এটোৰ বিষয়ে তেওঁ এটো ধ্যান ৰাখিব তো এটোৰ ক্ষেত্ৰত চাব গলে কিন্তু যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰ এছএছএলসি আৰু এইচএছএলসিৰ এক্সামিনেশ্যনৰ আৰু বেটাৰমেণ্টৰ যদি ৰোল নম্বৰ বা ৰেজিষ্ট্ৰেশ্যন নম্বৰখন চাই পেলাই যদি ওভাৰলেপিঙৰ বস্তুটো একেবাৰে নাইকিয়া কৰি দিয়ে তেতিয়াহলে কিন্তু যে ফাইনাল মেৰিট লিষ্ট বা সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্ট যিটো ওলাই এটোত আমি দেখা পাম যেন কাট অফ বহুত পৰিমাণে কমিছে আজি লাষ্ট ডে সাবমিশন কৰাৰ আহক কেইটামান কোৱেশ্চন এতিয়ালৈকে ৰৈ গৈছে এইকেইটা আমি আলোচনা কৰিলো ডি সেকেন্ড লিষ্ট দিবনে ডাইৰেক্ট ফাইনেল লিষ্ট দিব প্লিজ ৰিপ্লাই দিবচোন এটো মাত্ৰ আমি এটোৰ উত্তৰ দিলো যে ডি ফাইনেল ওলাব পাৰে আৰু নহলে সেকেন্ড প্ৰভিশনাল মেৰিট লিষ্ট ওলাব পাৰে কিন্তু এটোৰ কাৰণে যাতে উত্তৰটো কনফাৰ্ম হয় এটো কাৰণে আমাৰ ফালৰ পৰা ডি মেইল কৰিছিলো কিন্তু মেইলৰ এতিয়ালৈকে ৰিপ্লাই আহা নাই ৰিপ্লাই আহিলে আমি আপোনালোকক অৱগত কৰাম নেক্সট স্যাৰ কিবা ভুল হলে ফাৰ্স্ট মেৰিট লিষ্টত অহা নাম কেনসেল কৰিব নেকি এটোৰ ক্ষেত্ৰত মই আপোনালোকক জনাই থও যে যেতিয়া ফাৰ্স্ট প্ৰভিশনাল মেৰিট লিষ্ট ওলাইছিল তেতিয়া সাগেতে 2 নম্বৰ পইণ্টটো দিয়াই আছে যে appointment letters will be issued only to the candidates whose names appear in the final select list to be published in due course of time মানে ফার্স্ট প্রভিশনাল মেরিট লিস্ট বা সেকেন্ড প্রভিশনাল মেরিট লিস্ট যোনটোই থাকক এটো কথা নাই যদি ফাইনাল মেরিট লিষ্টত নাম নাথাকে তেতিয়া হলে কিন্তু আপোনাৰ যেটো ক্যান্ডিডেটৰ আছে বা আপুনি যে সিলেক্ট হৈছে এটো কাট খাব নেক্সট এডমিট কাৰ্ড আপলোড দিলে ৰেগুলাৰ এডমিট আৰু বেটাৰমেণ্ট এডমিটখন একলগে মাৰ্জ কৰি দিব লাগিব নেকি এটোৰ ক্ষেত্ৰত আমি পাইছো যে বহুতে মাৰ্জ কৰি দিছে আৰু বহুতে অনলি সিঙ্গেল যেটো এডমিট কাৰ্ড হেটো দিছে আহক ডি ফালৰ পৰা কোনটো তেওঁলোকে বিচাৰিছে এবাৰ চাইলো ইয়াতে চাব পাৰিছে যে আপলোড ডকুমেন্টত দিয়া আছে যে আপলোড এডমিট কাৰ্ড অফ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যনৰ হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যন হেতুহে দিব কৈছে অনলি পিডিএফ ফাইল আৰু সাইজ হ'ব লাগিব 300 KB পিডিএফ ফাইল দিব কৈছে তো আপোনালোকে গম পালে কি সমূহ দিব কৈছে যদি দুয়োটা যদি আপলোড কৰিছে তেতিয়াহলে কোনো অসুবিধা নাই যদি সিঙ্গেলটো আপলোড কৰিছে ইয়াতে কোৱা আছে যে হায়াৰ সেকেন্ডাৰী ফাইনেল এক্সামিনেশ্যন যেটো আছে হেতুৰ এডমিট কাৰ্ড হে দিয়াৰ কাৰণে